আজি আমি কেইজনী ওলালোঁ বিয়া খাবলৈ যাবলৈ। তো বিয়া খাবলৈ আহি আমি পাই গ'লোহি বিবাহ ভৱন। আৰু বিবাহ ভৱন পাই আমি গাড়ীৰ পৰা নামি গোটেইকেইজনী ৰৈ আছোঁ। কেলৈ মানে আমাৰ আগে আগে এজন যাব লাগিব, নহ'লে আমাৰ লাজ লাগিব নহয়। মানে আগে আগে যাওঁ, কিন্তু কি হয় বিয়া ঘৰ পোৱাৰ লগে লগে দুখোজমান আগত ৰৈ দিয়া হয়। আৰু আমাৰ আগত হয়তো মা দেউতা নহ'লে যাৰ লগত যাওঁ আৰু ডাঙৰ ব্যক্তি, তো তেওঁলোকক আগত যাবলৈ দি আমি পাছে পাছে লাজ কৰি যাওঁ। আৰু এইটো কিয় হয় নাজানো। আৰু এইজনী কইনাৰ মাহীয়েক, আৰু মাহীজনী ব্যস্ত হৈ আছে আলহী অতিথি শুশ্ৰূষা কৰাত। আৰু নাকৰ পোনে পোনে গৈ পাই গ'লোগৈ মই কইনাৰ ওচৰ। তো আপোনালোককো লৈ চাওঁ। তো মানুহ সিমান বেছি নাই দেই, চাব দেই, মই অকণ পাছতকৈ দেখাই আছোঁ, যিহেতু আমাৰ অহা লেট হৈ গ'ল। আৰু এয়া হৈছে কইনা, বহুত ধুনীয়া লাগিছে বাজনী। তাৰপিছত চাব দেই, ইয়াতে মানুহ খুব কম, কেলৈ মানে আমি বহুত লেটকৈ আহিলোঁ ন, কৈছোঁৱেই। তো তাৰপিছতে আমি বেছি দেৰি কৰি নাথাকিলোঁ আৰু এই দেখিছেনে গৈ পাইকৈ খোৱাত লাগি গ'ল। আৰু আমিও ধুনীয়াকৈ প্লেট লৈ পানি 5টা একেলগে বহি ল'লোঁ। তো খাই বৈ আজৰি কৰি এতিয়া এয়া দেখিছেনে, আমি মানে মিঠাই খোৱাত লাগি গ'লোঁ। আৰু ইহঁতি মানে খাই গোটাই গৈছে, আনি খাই আছে, গোটাই গৈছে। তো আমি এনেকৈ আনি খাই গোটাই থকা দেখি ল'ৰাকেইটাই মানে যিকেইটাই দি আছে সিহঁতি খুব হাঁহি আছিলে দেই। এইজনী ইমান মৰম লগা ভণ্টিজনী। তাৰপিছত ইহঁতৰ ওচৰলৈ সেইকাৰণে গৈ পানি মই কৈ থৈ আহিলোঁ যে মোৰ চেনেল এটা আছে, তো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। এনেকৈ চাই হাঁহি থকাতকৈ তো চেনেলটোতে চাই ল'বা বুলি কৈ থৈ আহিলোঁ। তাৰপিছত আমি কফি ল'লোঁ হাতে আৰু ধুনীয়াকৈ খাই পানি ধুনীয়াকৈ গুচি আহিলোঁ ঘৰলৈ। আৰু ঘৰ আহি পাই পানি আমি ধুনীয়াকৈ লাগি গ'লোঁ ভিডিঅ' বনোৱাত, যিহেতু যাওঁতে আমি ভিডিঅ' বনাবলৈ সময় নাপালোঁ, লৰালৰি হ'ল। তাৰপিছত এইজনী মই আহিম চাব দেই এতিয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। আৰু এতিয়া মই ধুনীয়াকৈ শুই যাম, যিহেতু পেটটো ভৰিয়ে আহিলে। তো কাইলৈ কলেজত সোনকালে যাব লাগিব, 6:30তে ঘৰৰ পৰা ওলাবই লাগিব, যিহেতু য়োগা ক্লাছ আছে 7ৰ পৰা। তাৰপিছত সেইকাৰণে এতিয়ালৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই আছে, বাই।